যিদিনাখন কৃষ্ণই বৈকুণ্ঠলৈ যোৱাৰ মন মিলিলে, তেতিয়া উদ্ধৱক মাতি আনি ক'লে, সখী উদ্ধৱ, তুমি মোক পাই থকাৰ সময়ত সাধ্য ভক্তিত উপনীত হৈছিলা, কিন্তু মই আজি তোমাক এৰি মই বৈকুণ্ঠলৈ যাম। ইয়াৰ পিছত কিন্তু তুমি কেৱল সহজ মাৰ্গ সাধ্য ভক্তিতে বিচাৰিলে মোক নাপাবা। এই মুহূৰ্তৰ পৰা তুমি সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব। তোমাক মই সাধন ভক্তিৰ মূল মাৰ্গটি প্ৰদৰ্শন কৰিছো, তুমি চোৱা। এতিয়া ভগৱান কৃষ্ণই সখী উদ্ধৱক এইদৰে ক'লে, স্বকীয়ং সদ্ভৱতেজম শ্ৰীমদ ভাগৱতে অদধাত তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নৱম। অৰ্থাৎ মোৰ যি স্বকীয় তেজ আৰু শক্তি আছে, ই ভাগৱতত সন্নিৱিষ্ট হৈ থাকে। তাকে আজি মই তোমাৰ সন্মুখত প্ৰমাণ কৰি দিছো। তিৰুধায় মই আজি প্ৰস্থান কৰিম, কিন্তু প্ৰবিষ্টয়ম লগে লগে প্ৰৱেশ কৰিম। আৰু সেয়ে আজিৰ পৰা এই ভাগৱত মোৰ সাক্ষাৎ বাংময় মূৰ্তি ৰূপে ই পৰিচিত হ'ব। আৰু এই বাংময় মূৰ্তি যদি কোনোবাই শ্ৰৱণ কৰে, কোনোবাই যদি দৰ্শন কৰে, কোনোবাই যদি ভাগৱতৰ কথা কীৰ্তন কৰে, তেওঁৰ সমস্ত পাপ নাইকিয়া কৰিব পাৰিব। সেয়ে কোৱা হৈছে, তেন ইয়ং বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে দৰ্শনাত সেৱনাত পাঠাত শ্ৰৱণাত সমস্ত পাপ নাশিনী। সেয়ে ভাগৱত সাক্ষাৎ আমাৰ বাংময় মূৰ্তি। আৰু যি কথা শ্ৰৱণ কৰিলে আৰু যি ভাগৱত বাংময় মূৰ্তি দৰ্শন কৰিলে আমাৰ সমস্ত কলুষতা সংকীৰ্ণতা আমি নাইকিয়া কৰিব পাৰোঁ। এই ভাগৱত সাক্ষাৎ যে বাংময় মূৰ্তি, এই কথা গোপালাতাই বৰ সুন্দৰকৈ লিখি থৈ গৈছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে সন্তসকলে তাক সমৰ্থন জনাইছে। কেনেকৈ চাওক, আপোনালোকে জানে, আমি দোহাৰি দিছোঁ। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ হৈ ৰুদ্ধয়, নাভিদেশে পঞ্চম ষষ্ঠ যে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠদেশে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তি ইটো অতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যামকলেবৰ। অৰ্থাৎ ভগৱন্তৰ দ্বাদশ অংগৰ লগত এইদৰে ভাগৱতৰ দ্বাদশ স্কন্ধ তুলনা কৰা হৈছে। আৰু সেই অৰ্থত সাক্ষাৎ ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি। আৰু আমি আসনত সেই বাংময় মূৰ্তি ৰূপে কল্পনা কৰিহে তাত প্ৰতিষ্ঠা কৰিছোঁ ভাগৱতক। এই ভাগৱতৰ যি দ্বাদশ স্কন্ধ আছে, প্ৰতিটো স্কন্ধৰ কথা যদি আমি আলোচনা কৰি চাওঁ, আমাৰ সমাজ জীৱনত তাৰ শৈক্ষিক বাৰ্তা আমি লাভ কৰিম। কেনেকৈ চাওক, প্ৰথম স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ, তেতিয়াহ'লে মূলত আমি সেই কথাখিনি পাম য'ত ভক্তি যুগৰ কথা আছে, যি ভক্তি আমাৰ জীৱনৰ অমূল্য সম্পদ। আৰু সেই প্ৰথম স্কন্ধতে আছে নাৰদ পৰীক্ষিতৰ কাহিনী, আৰু সেই প্ৰথম স্কন্ধতে আছে সুখ পৰীক্ষিত সংবাদৰ কাহিনী, আৰু সেই প্ৰথম স্কন্ধতে আছে ব্ৰাহ্মণৰ দ্বাৰা সেই পৰীক্ষিতৰ অভিসম্পাতৰ কাহিনী। এই প্ৰথম স্কন্ধৰ মূল কথাখিনিয়ে আমাক কেনেকৈ শিক্ষা দিছে চাওক। আমি পৰীক্ষিতৰ কাহিনীটোৰ যোগেদি সেই কথাখিনি আলোচনা কৰিবলৈ লৈছোঁ। যিদিনাখন ৰজা যুধিষ্ঠিৰে পৰীক্ষিতৰ হাতত ৰাজ্যভাৰ ন্যস্ত কৰি স্বৰ্গলৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিলে, সেই মুহূৰ্তৰ পৰা পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। আৰু তেওঁ এদিন ৰাজ্য চম্ভালি থাকোঁতে বাহিৰলৈ যোৱাৰ মন মেলিলে। আৰু বাহিৰলৈ গৈ তেওঁ দেখিলে এটা অদ্ভুত দৃশ্য। কি? যে এটা ষাঁড় গৰুক এজন মানুহে উধাই উধাই প্ৰহাৰ কৰি আছে। লগে লগে তেওঁৰ কৌতূহল জাগিলে, তেওঁ আৰু ওচৰলৈ গ'ল। গৈ দেখিলে যে কেৱল প্ৰহাৰ কৰাই নহয়, সেই ষাঁড় গৰুটোৰ চাৰিটা খুৰাৰ তিনিটা খুৰা ইতিমধ্যে ভাঙি পেলোৱা হ'ল, এটা খুৰাত ষাঁড় গৰুটো বৰ্তি আছে। তেওঁ আৰু কৌতূহল জাগিলে, তেওঁ আৰু ওচৰলৈ গ'ল। গৈ দেখিলে, সাধনাৰে গম পালে যে সেই ষাঁড় গৰুটো কেৱল ষাঁড় গৰু নহয়, সেই ষাঁড় গৰুৱে হৈছে ধৰ্ম।
আৰু সেই ষাঁড় গৰুটোৰ বিকলাংগ অৱস্থা দেখি, ধৰ্মৰ বিকলাংগ অৱস্থা দেখি কাষতে থকা গাই এজনীয়ে কান্দি কান্দি ব্যাকুল হৈছিল। পৰীক্ষিতে সাধনাৰে সেই কথাও গম পালে, সেয়াও সাধাৰণ গাই গৰু নহয়, সেয়া পৃথিৱী। এতিয়া ধৰ্ম আৰু পৃথিৱীৰ বিকলাংগ অৱস্থা দূৰ কৰিবৰ কাৰণে তেওঁ সাধনাৰ আশ্ৰয় ল'লে আৰু লগে লগে ধৰ্মৰ 4টা পাত তেওঁ সংযোগ কৰি দিলে। কাৰণ যি 3টা পদ ভাঙা হৈছিলে বুলি কোৱা হৈছিলে, ধৰ্মৰ 4টা পাত হৈছে সত্য, শৌচ, তপ আৰু দয়া। তাৰ 3টা ভাঙিছিলে, সত্যত মাত্ৰ ধৰ্ম বৰ্তি আছিলে। তেতিয়া সেই সত্যৰ সহিত 4টা পুনৰ সংযোগ কৰি দিলে। তেতিয়া সেই ধৰ্ম আৰু পৃথিৱীক সম্বোধন ধৰি পৰীক্ষিতে ক'লে যে তোমালোকে আৰু আমি থকা অৱস্থাত এনেকুৱা বিকলাংগ অৱস্থা লাভ কৰিব নালাগে, তোমালোকে এতিয়া স্বস্থানলৈ যোৱা। এই বুলি তেওঁলোকক সান্তনা দি পৰীক্ষিতে তেওঁলোকক বিদায় দিলে। তাৰপিছত পৰীক্ষিতে লগে লগে আহি সেই দুষ্ট মানুহজনক দেখি সম্বোধন কৰি ক'লে, তুমি কোন? তুমি কিয় মোৰ ধৰ্মৰ ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? তেতিয়া সেই মানুহজনে গম পালে যে এয়া শশা গৰা ধৰা অধিপতি ৰজা পৰীক্ষিত। তেতিয়া পৰীক্ষিতৰ সন্মুখত ভীতগ্ৰস্ত হৈ মানুহজনে কঁপি কঁপি পৰিচয় দিলে, মহাৰাজ মই কলি। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি ক'লে, তুমি যদি সঁচাকৈ কলি, তোমাক মই এধান মানি সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ, মই তোমাক প্ৰাণে মাৰিম। এই বুলি কঁকালৰ পৰা তৰোৱাল উলিয়াই কলিক বধ কৰিবলৈ পৰীক্ষিত উদ্যত হ'ল। তেতিয়া কলিয়ে অনুনয় বিনয় কৰি ক'লে, মহাৰাজ আপুনি শৰণাগত পালক, আপোনাৰ এনে মহান খ্যাতি আছে, মই এতিয়া আপোনাৰ আশ্ৰয় প্ৰাৰ্থী, মই আপোনাৰ ওচৰত শৰণ লৈছোঁ, আপুনি মোক প্ৰাণে নামাৰিব। যদি আপুনি মোক প্ৰাণে মাৰে, আপোনাৰ শৰণাগত পালক এই খ্যাতি নোহোৱা হৈ যাব। তেতিয়া পৰীক্ষিতে সেই কথা শুনি অকণমান সময় ভাবিলে, সঁচা মই কলিক বধ কৰিব লাগে, কিন্তু মই যদি কলিক বধ কৰোঁ তেতিয়াহ'লে কলিৰ মানুহৰ সেইকণ উপায়ো নোহোৱা হৈ যাব। কি উপায়? যে কলি যুগত মানুহে ভাল কাম কৰিব নোৱাৰিব পাৰে, ভাল কাম কৰিম বুলি যদি কোনোবাই সংকল্প লয় তেওঁ বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে, মই কলিক বধ কৰিলে কলি যুগৰ মানুহৰ এই উপায়ত অন্তৰায় ঘটিব। সেয়ে কলি যুগৰ লোকসকলৰ প্ৰতি দয়াপৰৱশ হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল, তৰোৱালখন কঁকালত সুমুৱাই থলে আৰু লগে লগে পৰীক্ষিতে কলিক ক'লে, বেছ কলি, তোমাক বাৰু মই প্ৰাণে নামাৰোঁ, কিন্তু তুমি মোৰ ৰাজ্যৰ পৰা এতিয়াই ওলাই যোৱা। তেতিয়া কলিয়ে পুনৰ ক'লে, মহাৰাজ আপুনি শশা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই কলৈ যাম, আপুনি মোক ক'ৰবাত অকণমান ঠাই দিয়ক। এনেকৈ বহুত অনুনয় বিনয় কৰাৰ পিছত পৰীক্ষিতে কলিক ক'লে, বেছ কলি, তুমি মোক ইমান অনুনয় বিনয় কৰিছা, তোমাক মই থাকিবলৈ বাৰু ঠাই দিম, কিন্তু দিমহে দিম, মোৰ পোনপটীয়া ঠাইত তুমি থাকিব নোৱাৰা। যিটো বেকাকৈ যোৱা পথ, অবাটে যোৱা পথ, তুমি তাত থাকিব লাগিব। তেতিয়া কলিয়ে মানি ল'লে, হ'ব মহাৰাজ, আপুনি মোক য'তেই দিয়ে মই তাতে থাকিম। তেতিয়া পৰীক্ষিতে কলিৰ স্থান নিৰ্ণয় কৰি ক'লে, বেছ কলি, তোমাক মই প্ৰথম সেইখন স্থান দিছোঁ, তুমি সেইখন স্থানত থাকিবা য'ত সদায় মদ্যপান হৈ থাকে। যি মানুহে কেৱল মদ্যপানক জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত তৃপ্তিৰে বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি কলিক ক'লে, কলি, তোমাক মই এইবাৰ এইখন স্থান দিছোঁ, তুমি সেইখন স্থানত থাকিবা য'ত কেৱল জুৱা খেল হৈ থাকে। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তোমাক মই এইখন স্থান দিছোঁ, তুমি সেইখন স্থানত থাকিবা য'ত পৰশ্ৰী হৰণৰ দৰে কাৰ্য সংগঠিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তোমাক মই এইবাৰ এইখন স্থান দিছোঁ, তুমি সেইখন স্থানত থাকিবা য'ত কোনো কাৰণ নোহোৱাকৈ প্ৰাণী অবাবতে হত্যা কৰা হয়। তেতিয়া কলিয়ে লাহেকৈ আকৌ মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি আৰু অকণমান দিয়ক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ বহল ক্ষেত্ৰখন উলিয়াই দিছোঁ, য'ত প্ৰচুৰ সোণ থাকে, সোণ সংগৃহীত হয়, সেই সোণৰ মাজত থাকিবা। আকৌ কলিয়ে ক'লে, তথাপি ঠাই মোৰ কম হৈছে মহাৰাজ। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, তুমি তাত থাকিবা, সেইখন হৈছে গৃহস্থৰ ঘৰৰ দুঘৰৰ সীমাৰ মাজত থাকিবা।
তাৰপিছত পুনৰ কলিয়ে ক'লে আপুনি আৰু অকণমান মোক ঠাই দিয়ক, মই আপোনাক আৰু আমনি নকৰোঁ। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ আৰু এখন বহল ঠাই উলিয়াই দিছোঁ, গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত থাকিবা। এইদৰে কলিৰ থকা স্থান নিৰ্ণয় কৰি দিলে আৰু লগে লগে পৰীক্ষিতে মানুহক সাৱধান কৰি দিলে যে কলি থকা স্থানত যদি কোনো মানুহে প্ৰশ্ৰয় দিয়ে বা তাক যদি গ্ৰহণ কৰে, তেওঁৰ গৃহলৈ, তেওঁৰ জীৱনলৈ দুৰ্দশা নামি আহিব। তাৰ উদাহৰণ ভাগৱতে আমাক দিছে যে প্ৰথমতে কৈছে যে মদ্যপান যি জীৱনৰ সৰ্বোচ্চ বুলি ভাবিব, তাত কলি থাকে, তাৰ পৰিণতি ধ্বংস। উদাহৰণ যদুবংশ। যদুবংশ ভগৱান কৃষ্ণৰ বংশ। কৃষ্ণই যেনেকৈ স্ব ইচ্ছাৰে বৈকুণ্ঠলৈ গুচি গৈছে, যদুবংশই স্ব ইচ্ছাৰে যোৱাটো দূৰৰ কথা, অকাল মৃত্যুক সাৱটি ল'লে। কিয়? কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। তাৰমানে তেওঁলোকে এনেকৈ মদিৰা পান কৰিলে, হিতাহিত জ্ঞান লোপ পালে, ভাই ভাতৃৰ মাজত হত্যা যজ্ঞ আৰম্ভ হ'ল, যাৰ কাৰণে তেওঁলোকে অকাল মৃত্যুক সাৱটি ল'লে। সেইটো কথাই আমাক প্ৰমাণ কৰি দিছে কোনোবাই উচ্চ কুলত, উচ্চ বংশত জন্মগ্ৰহণ কৰিব পাৰে, আধ্যৱন্ত হ'ব পাৰে টকা পইচাৰে, যদি তেওঁ এই কলি থকা স্থানক প্ৰশ্ৰয় দিয়ে, তেওঁৰ দুৰ্দশা অৱশ্যম্ভাৱী। সেই যদুবংশৰ দৰে তেওঁৰো অকাল মৃত্যু আহিব, ঘৰত উৎপাত আৰম্ভ হ'ব। ঠিক সেইদৰে জুৱা খেলত কলি থাকে বুলি কৈছে, তাৰ প্ৰতিও আমাক সাৱধান কৰি দিছে। যিজন জুৱাৰী, তেওঁ কোনো কথাই নাভাবে, কেৱল জুৱা খেলত কেনেকৈ জিকিব পাৰে তাৰ চিন্তাহে কৰে, আৰু যাৰ কাৰণে তেওঁৰ হিতাহিত জ্ঞান লোপ পায়। আৰু সেই অৱস্থাটো কিয় সৃষ্টি হয়? তাত কলি থাকে, কাৰণ কলিৰ স্বভাৱ চৰিত্ৰ হৈছে অন্যায়, উৎপীড়ন। কলিৰ স্বভাৱ হৈছে হিতাহিত জ্ঞান লোপ পোৱা অৱস্থা। গতিকে কোনোবাই যদি জুৱা খেলতে মগ্ন হৈ থাকে, তেতিয়াহ'লে তেওঁৰ জীৱনলৈও ধ্বংস নামি আহিব। তাৰ উদাহৰণ কুৰুকুল। পঞ্চপাণ্ডৱ বহুদিন জীয়াই থাকিলে, স্বৰ্গলৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিলে, কিন্তু কুৰুকুল অকালতে নিৰ্মূল হ'ল। কিহৰ কাৰণে? জুৱা খেল খেলাৰ কাৰণে। কাৰণ তেওঁলোকে পণ ৰাখি খেল খেলাৰ কাৰণে তেওঁলোকৰ বিবেক বুদ্ধি নোহোৱা হ'ল, হিতাহিত জ্ঞান নোহোৱা হ'ল, আৰু তেওঁলোকে অকাল মৃত্যুক সাৱটি ল'লে। ঠিক তেনেকৈ কোৱা হৈছে পৰশ্ৰী হৰণৰ কাৰ্যত কলি থাকে, তাৰো পৰিণতি ধ্বংস। উদাহৰণ ৰজা ৰাৱণ। ৰাৱণে যিদিনাখন সীতাক হৰণ কৰি লৈ গ'ল, লগে লগে তেওঁৰ জীৱনলৈ অমানিশা নামি আহিলে। তেওঁতো নিজে ধ্বংস হ'লেই, স্বৰ্ণ লংকাও ধ্বংস হ'ল। ঠিক সেইদৰে কোৱা হৈছে কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰিব, তাতো থাকিব মানুহৰ দুৰ্গতি। তাৰ উদাহৰণ ৰজা দশৰথ। যিদিনাখন দশৰথে কোনো কাৰণ নোহোৱাকৈ শব্দভেদী বাণ মাৰি সিন্ধুক বধ কৰিলে, তেওঁৰ জীৱনলৈ দুৰ্গতি নামি আহিলে, তেওঁ অকাল মৃত্যু গ্ৰহণ কৰিলে, আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ সমনীতে সেই পুত্ৰসকলক বনলৈ পঠিয়ালে। এইদৰে দেখা গৈছে যে প্ৰতিটো কলি থকা স্থানত যদি মানুহে দৃষ্টি নিদিয়ে, তাৰ পৰা ভয়ংকৰ পৰিণতি আৰম্ভ হ'ব পাৰে। ঠিক সেইদৰে প্ৰচুৰ সোণৰ মাজত কলিক থকাৰ স্থান দিছে, তাৰ প্ৰতিও মানুহক সতৰ্ক হ'বলৈ কৈছে। সোণ মানে বেয়া হ'ব নোৱাৰে, সোণ মানুহে পিন্ধিবই, অলংকাৰ পিন্ধিবই, কিন্তু সোণ বেয়া হ'ব তেতিয়া প্ৰচুৰ সোণ তেওঁ সংগ্ৰহ কৰিলে, সেই সোণ কিন্তু ভগৱন্তৰ চৰণত তেওঁ অৰ্পণ কৰা নাই, তাতহে কলি থাকে বুলি কোৱা হৈছে। যিজনে প্ৰকৃতাৰ্থত সোণ ভগৱন্তৰ চৰণত অৰ্পণ কৰি তেওঁ নিজে ব্যৱহাৰ কৰে, সেই সোণৰ মাজত কলি থাকিব নোৱাৰে। আপোনালোকে জানিব, জুইত সোণ পুৰিলে শোধন হয় বুলি কোৱা হয়, প্ৰকৃতাৰ্থত শোধন নহয়, চিকমিকিয়াহে হয়। ভগৱন্তৰ চৰণত অৰ্পণ কৰিলেহে সোণ শোধন হয়। সেয়া পবিত্ৰ সোণ বুলি গণ্য কৰা হয়, আৰু সেই পবিত্ৰ সোণ গ্ৰহণ কৰিলে কাৰো ক্ষতি হ'ব নোৱাৰে।
তাৰপিছত দুঘৰৰ মাটিৰ সীমাৰ মাজত কলি থাকে, তাৰো পৰিণতি ভয়ংকৰ এটা অৱস্থাৰ কথা কৈছে। আপোনালোকে জানেই, দুঘৰৰ মাটিৰ সীমাৰ মাজত যিডাল ৰেখা থাকে সেইডালক লৈ তুমুল কাজিয়া লাগে দুঘৰৰ। ইজনে সিজনে অস্ত্ৰাঘাত কৰিবলৈ কুণ্ঠাবোধ নকৰে। চাবলৈ গ'লে নিশকতীয়া এডাল সীমা, কিন্তু তাকে লৈ তুমুল কাজিয়া লাগে। গতিকে সেইটোৰ প্ৰতি আমাক সতৰ্ক হ'বলৈ কৈছে। ঠিক সেইদৰে কোৱা হৈছে যে গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত কলি থাকে, তাৰ প্ৰতি আমাক সতৰ্ক হ'বলৈ কৈছে। এই পঞ্চসোণা পাতক কি? চুল্লি, কুণ্ডনী, পেখনি, মাৰ্জনী, উদক কুম্ভ। যিটো জ্বলি থকা চৌকা, ৰন্ধনশাল, তাক চুল্লি বুলি কোৱা হৈছে। যিটো খুন্দোৱা কাৰ্য, তাক কুণ্ডনী বুলি কোৱা হৈছে। যিটো আমাৰ আগৰ ঢেঁকীশাল, এতিয়া গ্ৰাইণ্ডাৰ মেচিন আহিছে তাৰ ঠাইত। তাৰপিছত পেখনি, যিটো পিছা কাৰ্য, আগৰ আমাৰ মাহ ডলা জাতখন, এতিয়া তাৰ ঠাইত সেই গ্ৰাইণ্ডাৰ মেচিনে দখল কৰিছে। তাৰপিছত মাৰ্জনী, ঠাই সৰা যিটো কাৰ্য, পৰিষ্কাৰ কৰা যিটো কাৰ্য। তাৰপিছত উদক কুম্ভ, পানী উতলি থকা যিটো পাত্ৰ। এইকেইটা স্থান গৃহী লোকে কেতিয়াও ত্যাগ কৰিব নোৱাৰে। অথচ সেই স্থানকেইটাক ব্যৱহাৰ কৰাৰ ফলত গৃহীৰ জ্ঞাতে অজ্ঞাতে বিভিন্ন কীট পতংগ তাত যায় আৰু সেই পাপৰ ভাগ গৃহস্থৰ ঘৰলৈ সোমাই আহে। আৰু তাকেই কোৱা হৈছে পঞ্চসোণা পাতক। কিন্তু এই পঞ্চসোণা পাতক গৃহী লোকসকলে কেনেকৈ তাক নাইকিয়া কৰিব? পঞ্চযজ্ঞৰ যোগেদি। সেই পঞ্চযজ্ঞ কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, ভূতযজ্ঞ, মনুষ্যযজ্ঞ। অধ্যয়নং অধ্যাপনং এটি ব্ৰহ্মযজ্ঞ। যি অধ্যয়ন অধ্যাপন কাৰ্য, শ্ৰৱণ কীৰ্তনৰ কাৰ্য, তাক ব্ৰহ্মযজ্ঞ বুলি কৈছে। অকণমান পিছতে যে ভাগৱত শ্ৰৱণ কীৰ্তন হ'ব, এয়া ব্ৰহ্মযজ্ঞ। আৰু পিতৃযজ্ঞস্য তৰ্পণম, পিতৃৰ কাৰণে যি তৰ্পণ কৰে, শ্ৰাদ্ধ কৰে, তাক পিতৃযজ্ঞ বুলি কোৱা হৈছে। হোমো দৈবো বলিৰ ভূতো নিৰ্যজ্ঞস্য অতিথি পূজনম, দেৱতাৰ কাৰণে যি হোম কৰে তাক দেৱযজ্ঞ বুলি কোৱা হৈছে। বিভিন্ন ঘৰচীয়া প্ৰাণীক যেতিয়া আহাৰ প্ৰদান কৰে তাক ভূতযজ্ঞ বুলি কোৱা হৈছে। ভূত শব্দৰ অৰ্থ প্ৰাণী। আৰু সাক্ষাৎ ভগৱান বুলি ভাবি ঘৰলৈ অহা সমস্ত অতিথিক যেতিয়া শুশ্ৰূষা কৰিব, সেয়া হ'ব নিৰ্যজ্ঞ, মনুষ্যযজ্ঞ। এই পঞ্চযজ্ঞৰ যোগেদি গৃহী লোকসকলে এই পঞ্চসোণা পাতকৰ পৰা নিবৃত্তি পাব পাৰে। কেৱল সেয়ে নহয়, পঞ্চযজ্ঞ কৰাৰ লগে লগে তাত কলিৰ উপদ্ৰৱৰ পৰা তেওঁলোকে হাত সাৰিব পাৰে। যদি পঞ্চযজ্ঞ নকৰে, সেইখন ঘৰত কলিয়ে বৰপীৰা পাৰি বহিব, য'ত হাহাকাৰ ধ্বনি উত্থাপিত হ'ব, স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগিব, ভাই ককাৰ মাজত মতদ্বৈধ ভাৱ সৃষ্টি হ'ব। সেয়ে আমাক এই পঞ্চসোণা পাতকৰ পৰা নিবৃত্তি পাবৰ কাৰণে আমাক এইদৰে সতৰ্ক হ'বলৈ কৈছে। আৰু আমি যদি সঁচাকৈ পঞ্চযজ্ঞত অৱতীৰ্ণ হওঁ, আমি নিশ্চয় এই উপদ্ৰৱৰ পৰা আমি হাত সাৰিব পাৰিম। এয়া আছিল প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কাহিনীৰ যোগেদি পোৱা আমি শিক্ষা।